ৱেলকাম টু মাই ইউটিউব চেনেল। অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি আমি পঢ়িম অসম বুৰঞ্জী, অৰ্থাৎ অসমৰ বুৰঞ্জী 4 নম্বৰ পাঠ হয় এইটো ক্লাছ 8-ৰ। প্ৰথম কুৱেশ্যনটো হৈছে হিউৱেন চাং কিমান চনত অসমলৈ আহিছিল? উত্তৰ আছে 620 চনত। দ্বিতীয় কুৱেশ্যনটো পঢ়িম কিমান চনত চুকাফাৰ মৃত্যু হয়? উত্তৰ আছে 1268 খ্ৰীষ্টাব্দত, অৰ্থাৎ 1268 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটো পঢ়িম অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। গুৱাহাটীত অৱস্থিত। ইয়াৰ পিছতে হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰ হৈছে সৈয়দা আনোৱাৰা তাইমুৰ। বা ইয়াত আৰু এটা কুৱেশ্যন আহিব পাৰে, প্ৰথম মুছলিম মুখ্যমন্ত্ৰী কোন? সৈয়দা আনোৱাৰা তাইমুৰ। ইয়াৰ পিছতে পঢ়িম প্ৰথম অসমীয়া খ্ৰীষ্টান কোন আছিল? ইয়াৰ উত্তৰ হৈছে নিধি লেডি ফাৰৱেল। ইয়াৰ পিছতে পঢ়িম কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰেণুকা দেৱী বৰকটকী। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ইয়াৰ পিছত আছে কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰা হয়? 1253 খ্ৰীষ্টাব্দত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ইয়াৰ পিছতে হৈছে আহোম আৰু মোগলৰ মাজত শেষ ৰণখন কোন চনত হৈছিল? 1681 খ্ৰীষ্টাব্দত, অৰ্থাৎ 1681 চনত। ইয়াৰ পিছতে পঢ়িম অসমত ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল? 1548 চনত। 1548 চনত হৈছিল। ইয়াৰ পিছতে পঢ়িম গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল? 1948 চনত গুৱাহাটীৰ উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। উত্তৰ হৈছে 1948 চনত। ইয়াৰ পিছতে পঢ়িম অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? 1694 চনত। 1694 চনত, অৰ্থাৎ 1694 চনত। ইয়াৰ পিছতে হৈছে কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয়? উত্তৰ আছে 1823 চনত। ইয়াৰ পিছতে হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ হৈছে বসন্ত দাস। বৰ্তমানৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 1874 চনত, অৰ্থাৎ 1874 চনত। ইয়াৰ পিছতে পঢ়িম আমি কিমান চনত মুছলমানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? 1206 চনত। 1206 চনত। ইয়াৰ পিছতে পঢ়িম 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? খৰ্গেশ্বৰ তালুকদাৰ। খৰ্গেশ্বৰ তালুকদাৰ। ইয়াৰ পিছতে পঢ়িম কোনজন আহোম ৰজাক উত্তৰ পূব ভাৰতৰ শিৱাজী বুলি কোৱা হয়? স্বৰ্গদেউ ৰুদ্ৰসিংহক। স্বৰ্গদেউ ৰুদ্ৰসিংহক। ইয়াৰ পিছতে পঢ়িম কিমান চনত অসমত জল জাহাজ সেৱা আৰম্ভ হয়? 1874, অৰ্থাৎ 1874 চনত। ইয়াৰ পিছতে পঢ়িম অসমত কেতিয়া টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ হয়? 1866 চনত। আজি শেষ কুৱেশ্যনটো হৈছে প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল? 1979 চনত। 1979 চনত।